বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই 2013 চনৰ পৰাই আচলতে সমগ্ৰ অসমৰে আচলতে যিসকলে নীৰৱতাৰে তেওঁলোকে সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত হওক, এইটো সামাজিক হওক, সাংস্কৃতিক হওক অথবা ক্ৰীড়া জগতৰ ক্ষেত্ৰতে হওক, তেওঁলোকে নিজৰ কৰ্মৰাজিৰে সমাজত অৰিহণা যোগাই আহিছে। তেনেধৰণৰ ব্যক্তিক আমি সেনেকুৱা নীৰৱ সাধকসকলক আমি বৰপেটা বঁটাৰে আমি বিভূষিত কৰি আহিছোঁ। আৰু এইবেলি আমি বৰপেটাৰে আচলতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আমাৰ বৰপেটা সুন্দৰী থানৰ জীয়ৰী আমাৰ বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ জীয়ৰী, আৰু আপোনালোকে শুনি ভাল পাব আচলতে বৰপেটা সত্ৰৰ প্ৰভু প্ৰয়াত বশিষ্ঠ দেৱ শৰ্মাৰ ভাতিজী তৰালী শৰ্মা বাইদেউক আমি বৰপেটা বঁটা আমি প্ৰদান কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আমি এই বঁটাটি তেখেতক প্ৰদান কৰিবলৈ পাই আমি আচলতে আনন্দিত হৈছোঁ, কাৰণ তেখেত কাকতি ঘোষাৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। তাৰ লগে লগে তেখেত অসমীয়া সংগীত জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ, যাৰ কাৰণে আমি আচলতে তেখেতক আমি বৰপেটা বঁটা প্ৰদান কৰিবলৈ আমি আনন্দিত হৈছোঁ। আৰু আমি আশা কৰোঁ যে তেখেতে বৰপেটাৰ লগত অসম বা ভাৰতবৰ্ষত অসমৰ নাম বা তেওঁ যাতে অসমৰ নাম যাতে মানে আৰু উজ্জ্বল হ'ব পাৰে, তাৰ লগতে এইগৰাকী শিল্পী যাতে আমাৰ গুৰু দুজনাৰ যি আচলতে অমৰ সৃষ্টিসমূহ আছে, সেই সৃষ্টিসমূহ যাতে তেওঁ আমাৰ গোটেই সমগ্ৰ বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰে, সেইকাৰণে আমি তেওঁক মানে এই বঁটাটো আমি প্ৰদান কৰিছোঁ আৰু তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত তেখেতে যাতে অসম মাতৃক যাতে আৰু উজ্জ্বলাই তুলিব পাৰে। ধন্যবাদ। এই বঁটাটো আমাৰ প্ৰদান কৰিব আমাৰ বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বীৰেঞ্চি কুমাৰ দাস, তেখেতৰ হাতেৰে আমি এই বঁটাটো তৰালী শৰ্মা বাইদেউক আমি প্ৰদান কৰিম। বঁটাৰ লগত 10,000 টকা, মানপত্ৰ, পাটৰ চেলাং, গামোচা, শৰাই আৰু জাপি।